নমস্কাৰ, গুড ইভিনিং বন্ধুসকল। বড়ো ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকৰ বহুত বহুত স্বাগতম। বহুতে ভাল খবৰ এটাই কৈছে, SSC GDA এক্সাম পেটাৰ্ণ সলনি কৰি দিছে। তো তাৰ কিছু তথ্য মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ গৈ আছোঁ। SSC GD ssc.government.in ৱেবছাইটটো অ'পেন কৰি ল'ব। এইদৰে ইণ্টাৰফেচ খোল পাই যাব। তাৰপিছত আপোনালোকে চাব পাৰিব, এইটো ডেস্কটপ মোড কৰি ল'ব। এইদৰে ইয়াতে দেখা পাইছে ফৰ কেণ্ডিডেটত চিলেক্ট কৰিব। তাৰ পিছত তলত আছে মক টেষ্ট, এইটো অ'পেন কৰি ল'ব। কিছু সময় লৈছে, তো চাৰ্ভাৰ ইমান এটা স্পীড নাই, তো তাৰকাৰণে বন্ধুসকল চাই থাকিব। এইদৰে ইণ্টাৰফেচ খোল খাই যাব। তাৰপিছত ইয়াতে আপোনালোকে ক্লিক কৰিব, পষ্ট চিলেকশ্যনৰ পৰা SSC মক টেষ্ট বুলি আহিব। তাৰপিছত লগ ইন কৰি দিব। অকণ সময় লৈছে, ৰৈ দিব। চাৰ্ভাৰটো কিছু অসুবিধা হৈ আছে, তো ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব, তো এইদৰে ইণ্টাৰফেচ খোল খাই যাব। তাৰপিছত আপোনাৰ ক্লিক হেয়াৰটো লগ ইন কৰিব। তো চাৰ্ভাৰটো বিজি থকাৰ কাৰণে অকণ পলম হৈ আছে। তো ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এইদৰে খোল খাই যাব। ইয়াত ক্লিক কৰি দিব। ইয়াতে দেখাবলৈ মোৰ অলপ অসুবিধা হৈছে। আপোনালোকৰ হাতত যদি ডেস্কটপ বা লেপটপ আছে, তাতে চাই ল'ব আপোনালোকে। চালে ইয়াত কিছুমান সাল সলনি হৈছে, মানে কি যিবোৰ আগতে আমি এক্সামৰ পেটাৰ্ণটো দেখি পাইছিলোঁ, সেইবোৰো কিছুমান সলনি কৰি দিছে। তো আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছটো পাব। তো এইদৰে আপোনালোকে চেক কৰিব পাৰিব। তো মই ইণ্টাৰফেচটো খোল পোৱা নাই বলছা, মই আপোনালোকক সম্পূৰ্ণকৈ দেখাব পৰা নাই। এইদৰে খোল খাই যোৱাৰ পিছত লগ ইন কৰিছোঁ, তথাপিও খোল পোৱা নাই। খোল খাই গ'লে এতিয়া ইয়াতে আপোনালোকে পাছৱৰ্ড বুলি কৈছে, পাছৱৰ্ডটো ABC কেপিটেলত ABC1 টাইপ কৰিব। তাৰপিছত ইয়াতে লগ ইন আছে, লগ ইন কৰি দিব। দেখিবলৈ পাইছে বন্ধুসকল, অকণমান সময় লৈছে। আপোনালোকে নিজৰ মোবাইলতে এইদৰে চেক কৰিব পাৰিব। এইদৰে ইণ্টাৰফেচ খোল খাই গ'লে আকৌ কণ্টিনিউ কৰিব। মক টেষ্টৰ জৰিয়তে তেওঁলোকে তেওঁৰ পেটাৰ্ণটো জনাই দিছে, যাতে পৰীক্ষা দিবলৈ গ'লে কিছুমানে ভয় নাখাব বা নাভাবিব কি এইটো যিটো আমাৰ এটা হেণ্ড ৰাইটিং প্ৰগ্ৰেছ বুলি এটা আহে, এইদৰে হেণ্ড ৰাইটিং আহে। ইয়াত লিখিব লাগে হিন্দী বা ইংলিছত, আপোনালোকে তিনি লাইন এটা আপুনি লিখিবলগীয়া হয়। তো ঠিক এনেদৰে ইণ্টাৰফেচটো খোল খালে তাতে কণ্টিনিউ কৰি দিব।
তো এইদৰে ইয়াতে সিলেক্ট আহিছে হিন্দী ইংলিশ তো মই হিন্দী কৰিছোঁ আপোনালোকে ইংলিশ হ'লে ইংলিশ কৰি ল'ব কন্টিনিউ কৰিব তো এইদৰে are you sure when you confirm you cannot change the language এটো কনফার্ম নে আপোনাৰ ল্যাঙ্গুৱেজটো চেঞ্জ কৰিব নোৱাৰিব কনফার্ম কৰি দিম মই হিন্দীতে যেটো দিম পৰীক্ষাটো সার্ভারটো বিজি কাৰণে বন্ধুসকল অলপ লেট হৈছে তো এইদৰে আপোনালোকে ডিউৰেশ্যন 180 মিনিট টোটাল মার্ক 180 নেগেটিভ মার্কিং 0.25 মার্ক তাৰপিছত আপোনালোকে পাৰ্ট 8 চাব এইটো নাম্বাৰ অফ কুৱেশ্যন 30 মার্ক হিন্দীত আছে 30 মার্ক জেনাৰেল নলেজত 60 মার্ক 60 CASMOP বুলি পাৰ্ট ডি এটা দিছে তো समय और उत्तर जमा करना तो এইদৰে আহিছে ইন্টাৰভিউ ভাষাবোৰ তো ইয়াতে আপুনি গুড লাক বুলি দেখাইছে তো আই এগ্ৰি কৰি দিব মক টেষ্টটো খাই যাব তো মক টেষ্টত কি ধৰণে কি দেখাইছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইদৰে খোল খাই যাব তো চাব পাৰছে অপশন নট চুজ এনে এইদৰে কালাৰ আহিব অপশন চুজ এণ্ড কাৰেক্ট এইদৰে কালাৰ হ'ব কুৱেশ্যন নম্বৰ শ' বিলো কালাৰ ইণ্ডিকেট ডেট ইউ হেভ নট য়েট এটেম্প দ্য কুৱেশ্যন কেইটা এই কৰিছে কৰা নাই এইদৰে এই আহিব তাৰপিছত 7 নেক্সট কৰিব কণ্টিনিউ কৰি দিছোঁ মই আনমাৰ্ক হ'লে কি দেখাব এইবোৰ টোটেলি দেখাই দিছে আপোনালোকক এইটোতে চাই ল'ব language Hindi continue computer based test নহ'লে এইদৰে খোল খাই গৈছে মই ষ্টাৰ্ট কৰি দিওঁ তো দুই এটা প্ৰশ্ন মই দেখাই দি আছোঁ আপোনালোকক তো ভিডিঅ'টো বহুতে লম্বা হৈ গৈছে কিন্তু ছাৰ্ভাৰটো সম্পূৰ্ণ লাইভ প্ৰচেছত আপোনালোকক দেখাই আছোঁ নাভাবিব যে মানে কাটি কাটি দেখাই আছে তো সম্পূৰ্ণ বুজি পোৱাকৈ মই দেখাবলৈ চেষ্টা কৰিছোঁ তাৰ কাৰণে সময় অলপ বেছি লাগিছে ভিডিঅ'টো চাই থাকিব তো জানিবলৈ পাব যে আগন্তুক পৰীক্ষাত কিদৰে কেনেকৈ কি হ'ব তাৰ মই বিশেষ কিছুমান কথা মই নিজে গম পোৱা কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছোঁ হতাশ নহ'ব পৰীক্ষাত বহিলে আগতীয়াকৈ জনাটো ভাল কাৰণ আগতীয়াকৈ জানিলে আমি সেইবোৰ কথা তাতে গম পালে আমাৰ একো মনত ভয় ভাৱ নাহিব বা নহ'লে ভাবিম আমি কি হ'ল কেনেকৈ হ'ল তো এইবোৰ প্ৰশ্ন উদয় হ'ব পাৰে ইয়াতে ষ্টাৰ্ট কৰি দিছোঁ তো ছাৰ্ভাৰটোৰ কাৰণে অকণ অসুবিধা হৈছে বন্ধুসকল ইমান ফাষ্টো নহয় ভিডিঅ'টো বহুতে লম্বা হ'ব ইয়াৰ পিছতে মক টেষ্টটো খোল খাব তো মক টেষ্টটো দিলে আপোনালোকে গম পাব যে কি সাল সলনি হ'ল কেনেদৰে হ'ল তো সম্পূৰ্ণ ভিডিঅ' চাই থাকিব তো এইদৰে ইণ্টাৰফেচ খোল খাইছে বন্ধুসকল ভিডিঅ'টো বহুতে লং হৈ গৈছে
তো উপায় নাই সাৰ্ভাৰটো ঠিক তেনেকৈ চলি আছে তো এইদৰে ইণ্টাৰফেচ খোল খাই যাব বন্ধুসকল চাব পাইছে পাৰ্ট এ পাৰ্ট বি পাৰ্ট চি পাৰ্ট ডি এটা মক টেষ্ট তো ইয়াত চাই আছে টাইম শ্ব' কৰি আছে 7x এইদৰে লেফ্ট টাইম ফটো আহিব আপোনাৰ এটা আহিব এপ্লাই ফটো এটা আহিব অনলাইন ফটোটো সাৰ্ভাৰটো বহুত অসুবিধা দিছে বন্ধুসকল তো আহিছে শ্ব' কৰিছে তো মই এটা দেখাই দিম বন্ধুসকল ভিডিঅ'টো বহুতে লম্বা হৈ গৈছে তো ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ ইয়াতে সুধিছে which river is known as the sorrow of Bengal হুগলি ক্লিক কৰিছোঁ আপোনালোকে জানে যদি আপোনালোকে জনাব বন্ধুসকল এই প্ৰশ্নৰ উত্তৰ তো এইদৰে টিক কৰি দিব 7x Thank you বন্ধুসকল মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুতে লং হৈ গৈছে তো নেক্সট আকৌ বিশেষ তথ্যৰ বাবে মোৰ ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো প্ৰথম যদি লাইক আৰু সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ধন্যবাদ